মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে কৈছে যে শিক্ষাই মানুহৰ জীৱনত সৰ্বোচ্চ প্ৰভাৱ পেলায় আৰু সমাজলৈ বৈপ্লৱিক পৰিৱৰ্তন আনে। মেঘালয়ৰ বিজ্ঞান তথা প্ৰযুক্তি বিশ্ববিদ্যালয় USTMৰ ৬ষ্ঠ দীক্ষান্ত সমাৰোহ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ জনসাধাৰণে শিক্ষাক এক নিৰ্দিষ্ট পৰিসীমাৰ মাজত আবদ্ধ ৰাখি তাতে সমাপন ঘটায়। ফলস্বৰূপে গৱেষণামূলক শিক্ষাসমূহ বিস্তৃতভাৱে দেখা নাযায় আৰু বিশ্ববিদ্যালয়সমূহেও এনে গৱেষণামূলক অধ্যয়নৰ পৰ্যাপ্ত সুবিধা নিদিয়ে। তেওঁ বিশ্ববিদ্যালয়সমূহত গৱেষণা শিক্ষাৰ স্তৰ অধিক বৃদ্ধি কৰিবলৈ আহ্বান জনায়। দীক্ষান্ত সমাৰোহত ৰাজ্যপালগৰাকীয়ে 10 গৰাকী ছাত্ৰ-ছাত্ৰীক PhD 925 গৰাকীক স্নাতকোত্তৰ আৰু 397 গৰাকী স্নাতকক বিভিন্ন বিষয়ত ডিগ্ৰী প্ৰদান কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হকে কয় যে 2030 চনৰ ভিতৰত USTM বিশ্ববিদ্যালয়খন এখন আন্তৰ্জাতিক মানসম্পন্ন বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলাই থকা হৈছে। দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য GD শৰ্মা, বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ DP সিং, USTMৰ অধীনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ডিনসকলৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু কৰ্মচাৰী আদি উপস্থিত থাকে।